মই আকৌ এখন কিতাপ লিখিছিলোঁ হম কিছি সে কম নেহি। এতিয়া মুখ্যমন্ত্ৰীৰ কাম দেখি পেলাই মই এতিয়া কিতাপখনৰ নামটো সলনি কৰিছোঁ। হম কিছি সে কম নেহি কিতাপখন মই অকণমান চেঞ্জ কৰি দিছোঁ। ভাবিছিলোঁ হম কিছি সে কম নেহি, ভাবিছিলোঁহে, এতিয়া মোতকৈ ওপৰলৈ গুচি গ'ল নহয় হিমন্ত বিশ্ব শৰ্মা। মই ভাবিছিলোঁহে, মই আচলতে হম কিছি সে কম নেহি বুলি ক'বলৈ গৈ বহুত কথা লিখি পেলাইছিলোঁ। ছাত্ৰ সন্থাৰ এমব্লেম মই বনাইছোঁ, পতাকা মই বনাইছোঁ, ছাত্ৰ সন্থা নাছিল এই গুৱাহাটীত, সদৌ অসম ছাত্ৰ সন্থা নাছিল, উদং আছিল, কমিউনিষ্ট পাৰ্টি, বিপ্লৱী কমিউনিষ্ট পাৰ্টীয়ে দখল কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটি। মই সেইবোৰ চিজিল কৰিলোঁ। সেইকাৰণে এইবিলাক কথা অজস্ৰ কথা লিখি আনি কিতাপখন এনেকৈ লেখা ভাল হ'ব বুলি ভাবিছিলোঁ, হম কিছি সে কম নেহি। পিছত দেখিলোঁ এইখন কিতাপ নচলিব এতিয়া, ভাবিছিলোঁ বুলি লিখি দিছোঁ ওপৰত, কিতাপখনৰ নামটো অলপ সলনি কৰি দিলোঁ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি উচ্ছেদ কৰিছে, মই মুখ্যমন্ত্ৰী হ'লেও চাগে নোৱাৰিলোহেঁতেন চাগে। উচ্ছেদ কৰি থাকক, আমি আছোঁ বেকত। আৰু আজি চিফ মিনিষ্টাৰৰ আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ আছে, হোম মিনিষ্টাৰো আছে, আৰু হাইকোৰ্টৰো আছে, সুপ্ৰিম কোৰ্টৰো আছে। এই আশীৰ্বাদখিনি আছে কাৰণে তেওঁ আৰু অকণ শক্তিশালী হৈছে। কিন্তু মই যেতিয়া ফাট কণ্ট্ৰলৰ মন্ত্ৰী এবছৰৰ কাৰণে প্ৰফুল্ল মহন্তই মোক জোৰ জবস্তি দিছিল, তেতিয়া মই এটা কেঁচা লেট্ৰিন ভৰুত উচ্ছেদ কৰোঁতে হাইকোৰ্টে ষ্টে দিছিল।